নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া জন গণ মন? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ লিখক কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ লিখকগৰাকী হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য নেশ্যনেল সং অফ ইণ্ডিয়া বন্দে মাতৰম? ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লিখক কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লিখক হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰোট দ্য সং সাৰে জাহাঁ সে আচ্ছা? সাৰে জাহাঁ সে আচ্ছা গীতটিৰ লিখক কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। সাৰে জাহাঁ সে আচ্ছা গীতটিৰ লিখকগৰাকী হ'ল মহম্মদ ইকবাল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য নিউজ পেপাৰ পাব্লিছড বাই মহাত্মা গান্ধী ইন চাউথ আফ্ৰিকা? মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ৰাওলাট এক্ট এনাক্টেড? কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট ইন ইণ্ডিয়া প্ৰডিউচেছ দ্য লাৰ্জেষ্ট এমাউণ্ট অফ কাৰ্ডামাম? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যখনে সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদটোৰ নাম হ'ল চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য এক্সিছ ডেট পাছেছ থ্ৰু ইণ্ডিয়া? ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হ'ল কৰ্কট ক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চিটি ইন ইণ্ডিয়া ইজ ন'ন এজ দ্য পিংক চিটি? ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতবৰ্ষৰ ৰাজস্থান ৰাজ্যখনৰ ৰাজধানী চহৰ জয়পুৰক পিংক চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া একৰ্ডিং টু জিঅ'গ্ৰাফিকেল হিষ্টৰী? ভৌগোলিক ইতিহাস মতে ভাৰতবৰ্ষৰ প্ৰাচীনতম পৰ্বতমালাখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভৌগোলিক ইতিহাস মতে ভাৰতবৰ্ষৰ প্ৰাচীনতম পৰ্বতমালাখনৰ নাম হ'ল আৰাৱলী পৰ্বতমালা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট অফ ইণ্ডিয়া প্ৰডিউচেছ দ্য লাৰ্জেষ্ট এমাউণ্ট অফ নেচাৰেল ৰাবাৰ? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যখনে সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু হেজ ৰিচিভ দ্য 58th জ্ঞানপীঠ এৱাৰ্ড? 58তম জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 58তম জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তি দুগৰাকী হ'ল ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ? নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নিম্নলিখিত ভাৰত দেশখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় নেক্সট কোৱেশ্চনটো দিয়া আছে The Great Granary found in the Indus Valley Civilization is located in which city? হিন্দু উপত্যকাত উদ্ধাৰ হোৱা বৃহৎ ৰাজহুৱা ভঁৰালটো কোনখন চহৰত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি হিন্দু উপত্যকা সভ্যতাত উদ্ধাৰ হোৱা বৃহৎ ৰাজহুৱা ভঁৰালটো মহেঞ্জোদাৰো চহৰখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে Which country won the first gold medal in the Rio Olympics? ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশখনে প্ৰথমটো সোণৰ পদক লাভ কৰিছিল আৰু 2016 চনত ৰিঅ' অলিম্পিক অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে Which of the following books was not written by হৰ্ষবৰ্ধনা তলৰ কোনখন গ্ৰন্থ হৰ্ষবৰ্ধনে ৰচনা কৰা নাছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা মুদ্ৰাৰাক্ষস গ্ৰন্থখন হৰ্ষবৰ্ধনে ৰচনা কৰা নাছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য মেল্টিং পইণ্ট অফ আইচ বৰফৰ গলনাংক কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰফৰ গলনাংক হ'ল 273 কেলভিন বা 32 ডিগ্ৰী ফাৰেনহাইট বা 0 ডিগ্ৰী সেলসিয়াছ নেক্সট কোৱেশ্চনটো দিয়া আছে Who is the author of the book of মৃচ্ছকটিকা মৃচ্ছকটিক গ্ৰন্থখনৰ লেখক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মৃচ্ছকটিক গ্ৰন্থখনৰ লেখক গৰাকী হ'ল শূদ্ৰক নেক্সট কোৱেশ্চনটো দিয়া আছে Which state shares a common border with Bhutan কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অৰুণাচল প্ৰদেশ ৰাজ্যখনৰ ভূটানৰ সৈতে উমৈহতীয়া সীমা আছে আৰু ভূটানৰ সৈতে সীমান্ত ভাগ কৰা ভাৰতীয় ৰাজ্য চাৰিখন হ'ল পশ্চিম বংগ ছিকিম অসম আৰু অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো দিয়া আছে Which material are diamonds obtained কোনটো পদাৰ্থৰ পৰা হীৰা পোৱা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কাৰ্বনৰ পৰা হীৰা পোৱা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে Who was the Prime Minister of Britain at the time of India's independence? ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি নেক্সট কোৱেশ্চনটো দিয়া আছে Which of the following is a religious text of Buddhism? তলত দিয়া থকা কোনখন বৌদ্ধ ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থ ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ইয়াত দিয়া থকা অংগুত্তৰ নিকায়খন এখন বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ নেক্সট কোৱেশ্চনটো দিয়া আছে Who built ফাতেহপুৰ সিক্ৰী ফাতেহপুৰ সিক্ৰী কোনে নিৰ্মাণ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ আকবৰে ফাতেহপুৰ সিক্ৰী নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে Which country is known as the country of white elephants? কোনখন দেশক বগা হাতীৰ দেশ বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি থাইলেণ্ড দেশখনক বগা হাতীৰ দেশ বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে Who is the author of the book অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ ৰচক গৰাকী হ'ল কৌটিল্য আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই